বন্ধুসকল, আপোনাৰ মনটো যেতিয়া বহুত অশান্ত হৈ পৰে তেতিয়া এবাৰ প্ৰকৃতিৰ মাজত খোজকাঢ়ি চাওকচোন। আমি প্ৰায় এনেকুৱা হয়, আমি শান্তি বিচাৰি বহু দূৰলৈ গুচি যাব বিচাৰোঁ, কিন্তু কেতিয়াবা শান্তি আমাৰ একেবাৰেই ওচৰতে থাকে, আমাৰ কাষতে থাকে। আপুনি এজোপা গছৰ তলত সেউজীয়া পথাৰ এখনৰ মাজত অথবা মুকলি আকাশৰ তলত লাহে লাহে খোজ কাঢ়ক, চাৰিওফালে চাওক, বতাহত পাতৰ শব্দ শুনক, চৰাইৰ মাত উপভোগ কৰক আৰু গভীৰভাৱে উশাহ লওক। কিছু সময়ৰ বাবে আপোনাৰ মোবাইল ফোনটো অলপ আঁতৰাই ৰাখক আৰু কেৱল সেই মুহূৰ্তটোক অনুভৱ কৰিবলৈ চেষ্টা কৰক। প্ৰকৃতিৰ মাজত খোজকঢ়াই আপোনাৰ সমস্যাবোৰ পাহৰাই নিদিব পাৰে, কিন্তু ই আপোনাৰ মনটোক অলপ হ'লেও শান্তি প্ৰদান কৰিব পাৰে আৰু আপোনাৰ সমস্যাবোৰক নতুন দৃষ্টিৰে চাবলৈ সহায় কৰিব পাৰে আপোনাক। সেয়ে যেতিয়া আপোনাৰ মনটো ভাগৰুৱা লাগিব, এবাৰ নিচাৰুৱাক এই প্ৰকৃতিৰ মাজত খোজকাঢ়ি চাওক, এই প্ৰকৃতি উপভোগ কৰি চাওক। কেতিয়াবা মনটো সুস্থ কৰিবলৈ বহুত কথাৰ প্ৰয়োজন নহয়, অলপ মাথো নীৰৱতা আৰু প্ৰকৃতিৰ সংগই যথেষ্ট হয়। ভিডিঅ' যদি ভাল লাগিলে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু বিশ্বজিৎ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম, ধন্যবাদ।